নমস্কাৰ আপুনি চাই আছে সুনীল তৰুণ এডুকেট ইউটিউব চেনেল আপোনালোক সকলোৱে জানে যে 2026 বৰ্ষত এলপি ইউপি টিচাৰ এডভাৰটাইজমেন্ট আউট হ'ব যিহেতুকে ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী দুয়োগৰাকীয়ে মেনশ্যন কৰিছিল বা তেওঁলোকে বিফৰ এছেম্বলি ইলেকশ্যন তেওঁলোকে কৈছিল যে অসমত বহু বিদ্যালয়ত এলপি ইউপি বিশেষকৈ তাত ভেকেন্সি বহুত আছে আৰু তাৰ এডভাৰটাইজমেন্ট 2026 বৰ্ষত ওলোৱাৰ সম্ভাৱনাটো বেছি আছে আৰু যদি 2026 বৰ্ষত এলপি ইউপি এডভাৰটাইজমেন্ট আউট হয় তেতিয়াহ'লে সিটেটত কিমান মাৰ্কছ পোৱা শিক্ষাৰ্থীসকলে এইবাৰ চাকৰি লাভ কৰিব হয় এই কথাটো বহুত শিক্ষাৰ্থীৰ পৰা মই লাভ কৰিছো কমেন্টছ যোগে বা মেইল যোগে যেহেতুকে তেওঁলোকে ইতিমধ্যে যোৱা 8 ফেব্ৰুৱাৰী তাৰিখে সিটেট এক্সাম দিছে আৰু তাৰ ৰিজাল্ট ইতিমধ্যে আহি গৈছে সো বহুতে বিভিন্ন ধৰণৰ মাৰ্কছ লাভ কৰিছে আৰু সেই মাৰ্কছ লৈ পেলাই তেওঁলোকে এইবাৰ চাকৰি লাভ কৰিবনে নাই তেওঁলোকে বহুতে জানিব বিচাৰিছে সো হে মই ভাবিলো আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত ক্লিয়াৰ কৰা যাওক যে কিমান মাৰ্কছ পোৱা শিক্ষাৰ্থীসকলে এইবাৰ চাকৰিটো আশা কৰিব পাৰি বা তেওঁলোকে লাভ কৰিব পাৰে সো তেনে ক্ষেত্ৰত মই আপোনালোকক এই ভিডিঅ'টিত সম্পূৰ্ণ তথ্য জনাবলৈ গৈ আছো সো ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি কাট অফ সমূহ জনোৱাৰ আগতে মই আপোনালোকক জনাই দিওঁ আপোনালোকে জানে যে যদি এলপি সেকশনত আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ যেটো মাৰ্কছ ডিস্ট্ৰিবিউশন হেতু আপোনালোকৰ এইচএছ ৰ পৰা তেওঁলোকে 5% এড কৰিব আৰু আপোনালোকৰ ডিএলএড ৰ পৰা 5% মাৰ্কছ এড কৰিব তেনে ধৰণে আপোনালোকৰ সিটেটৰ পৰা 85 মাৰ্কছ এড কৰিব আৰু আপোনালোকৰ যদি এনসিসি স্পোৰ্টছত বা অন্য এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ যদি আপোনালোকৰ সাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত তাৰ পৰা আপোনালোকৰ 5% মাৰ্কছ এড হ'ব আৰু টোটাল তেতিয়াহে 100% মাৰ্কছ এড হয় ঠিক তেনে ধৰণে ইউপি সেকশনত যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ হাই সেকেন্ডাৰী মাৰ্কছৰ পৰা 5% এড হ'ব আপোনালোকৰ ডিএলএড বা বিএডৰ মাৰ্কছৰ পৰা 5% এড হ'ব আপোনালোকৰ যি গ্ৰেজুৱেচন সেই গ্ৰেজুৱেচনৰ পৰা আপোনালোকৰ 5% মাৰ্কছ এড হ'ব তেনে ধৰণে আপোনালোকৰ সিটেট বা আসাম টেটৰ যদি কোনো শিক্ষাৰ্থী আছে তেওঁলোকৰ মাৰ্কছৰ পৰা 80 মাৰ্কছ তেওঁলোকে বা 80% তেওঁলোকৰ তাত এড হ'ব ঠিক তেনে ধৰণে আপোনালোকৰ এনসিসি স্পোৰ্টছত বা অন্য এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত যদি আপোনালোকৰ সাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত তাৰ পৰা আপোনালোকে 5% মাৰ্কছ এড হ'ব তেতিয়াহে আপোনালোকৰ সম্পূৰ্ণ 100% হৈ গৈ হয় এই সকলোখিনি মাৰ্কছ মিলাই আপোনাৰ যিমান মাৰ্কছ হৈছে টোটাল যিমান হৈছে সেই টোটাল মাৰ্কছৰ ওপৰত ভিত্তি কৰি আপোনালোকে মেৰিট লিষ্টত নাম আহিব হয় আপোনাৰ হাই সেকেন্ডাৰী মাৰ্কছ গ্ৰেজুৱেচনৰ মাৰ্কছ বা আপোনালোকৰ ডিএলএড বা বিএডৰ মাৰ্কছ বা আপোনালোকৰ যেটো সিটেটৰ বা আসাম টেটৰ মাৰ্কছ সম্পূৰ্ণ মিলাই পেলাই পাৰ্চেন্টেজ ওয়াইজ মিলাই পেলাই আপোনাৰ কিমান হৈছে বোলে 60 হৈছে 67 হৈছে 80 হৈছে 70 হৈছে সেই মাৰ্কছটো যিমান হৈছে তেনে ধৰণেহে মেৰিট লিষ্টটো তেওঁলোকে তৈয়াৰ কৰে আৰু এই মাৰ্কছটো কিমান পালে আপোনালোকে চাকৰিটো লাভ কৰিব পাৰে তো মই সেই মাৰ্কছটো আপোনালোকক লাষ্ট ইয়াৰ যি কাট অফ যেহেতুকে 4500 ইতিমধ্যে ৰিক্ৰুটমেন্ট হৈ গৈছে এই 4500 ৰিক্ৰুটমেন্টত কিমান কাট অফ গৈছিল সেই কাট অফৰ ভিত্তিত মই আপোনালোকক এই ভিডিঅ'টি জনাম তো বলক তেতিয়াহ'লে স্ক্ৰিনত আমি ভালদৰে জানিলো সো ইয়াত আপোনালোকে দেখিছে লাষ্ট ইয়াৰ কাট অফ হয় ডিস্ট্ৰিক্ট ওয়াইজ আৰু এইটো এলপি এসিস্ট্যান্ট টিচাৰ অফ লোৱাৰ প্ৰাইমাৰী স্কুলৰ হয় সো ইয়াত আপোনালোকে এসিস্ট্যান্ট টিচাৰ আসামিজ মিডিয়াম যেটো আমাৰ স্কুল আছে তাত যিসকলৰ কাট অফ আছিলে হেতু ইয়াত দিয়া আছে সো আপোনালোকৰ বৰপেটা ডিস্ট্ৰিক্টত লাষ্ট ইয়াৰ ওবিসি এমওবিসি 63 গৈছিল বিশ্বনাথৰ 64 গৈছিল 62 গৈছিল বঙাইগাঁৱত তেনে ধৰণে মাৰ্কছখিনি দিয়া আছে ঠিক তেনে ধৰণে এসসিৰ আকৌ 62 গৈছিল আৰু ওমেনৰ কাৰণে কিন্তু মাৰ্কছটো বহুত বেছি যায় কাৰণ যেহেতুকে প্ৰায় ভাগ যেটো ৰিজাৰ্ভ ফৰ ওমেন অৰ্থাৎ ফিমেল যেটো ক্যান্ডিডেট আছে ফিমেল ক্যান্ডিডেটছৰ সংখ্যাটো বেছি কাৰণে ফিমেল ক্যান্ডিডেটছৰ যেটো মাৰ্কছ কাট অফ টু তেওঁলোকৰ বেছি যায় সো এজ কম্পেয়াৰ টু মেল সো ইয়াত আপোনালোকে দেখিছে ওবিসি এমওবিসি 63 গৈছে কিন্তু ৰিজাৰ্ভ ফৰ ওমেনত আকৌ গৈছে 65 ঠিক তেনে ধৰণে এসসি আকৌ 62 গৈছিল ৰিজাৰ্ভ ফৰ ওমেনত আকৌ 64 ঠিক তেনে ধৰণে এসটিএইচত বৰপেটা ডিস্ট্ৰিক্টত ক্যান্ডিডেট নাছিলে ওমেনত আকৌ 54 গৈছে এসটিবি 57 গৈছে ওমেন ফৰ ৰিজাৰ্ভ ওমেন ৰিজাৰ্ভত গৈছে 58 তেনে ধৰণে আনৰিজাৰ্ভড 68 গৈছে আৰু আনৰিজাৰ্ভ ফৰ ওমেন তাৰ কাৰণে আকৌ 70 গৈছে তেনে ধৰণে আপোনালোকে ইয়াত আইডিয়া কৰিব পাৰিছে যে 63 ওবিসি এমওবিসি সো ইয়াত হাইস আপোনালোকে যদি অল ওভাৰ ডিস্ট্ৰিক্ট যিমান ডিস্ট্ৰিক্ট আছে সো তাত যদি আমি আপোনালোকে চাই তেতিয়াহ'লে ওবিসি এমওবিসি 65 লাষ্ট কাট অফ গৈছিল হাইস তো যিসকলৰ 65 প্লাস মাৰ্কছ আছে তেওঁলোকে বা টোটাল মিলাই হাই সেকেন্ডাৰী ডিএলএড
বা টেট তেওঁলোকৰ বা এনচিচি স্পৰ্টছৰ সকলোখিনি মাৰ্কছ মিলাই যদি 65+ যদি আপোনালোকৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে সেফ জোনত আছে যেহেতুকে লাষ্ট ইয়াৰ 65 গৈছে হাইছ ঠিক তেনেধৰণে এছচিৰ আকৌ হাইছ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে 60 আপোনালোকৰ 3 গৈছে 63 লৈকে গৈছে 63 সো 63 যদি আছে তেওঁলোকৰ সেফ জোনত আছে এছটিএইচৰ আকৌ হাইছ 58 লৈকে গৈছে সো 58 বা 60 ওচৰাওচৰি যদি আছে তেওঁলোকৰ সেফ জোনত আছে এছটিপিৰ আকৌ হাইছ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে 61 গৈছে সৰি 63 গৈছে হাইছ 63 গৈছে 63 বঙাইগাঁও ডিস্ট্ৰিক্টত গৈছে সো ডিস্ট্ৰিক্ট ওয়াইজ মাৰ্কছ বেলেগ বেলেগ হ'ব পাৰে আৰু আপোনালোকে ডিপেন্ড কৰিব আপোনালোকক কোনটো ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স হিচাপে দিছে সো যেতিয়া এডভাৰটাইজমেন্ট আউট হয় আপোনালোকে ডিস্ট্ৰিক্টবোৰ কেনেকৈ চুজ কৰিব তাৰ ওপৰতো মই আপোনালোকক ভিডিঅ' লৈ আনিম বাৰু কিন্তু এতিয়া সদ্যহতে আপোনালোকৰ মাৰ্কছখিনিৰ লগত আপোনালোকে ৰিজাই চাব পাৰিব যে আপোনালোকে সেফ জোনত আছে নে নাই আৰু ইফালে আনৰিজাৰ্ভত যদি চাবলৈ যাওঁ তেতিয়াহ'লে হাইছ 72 লৈকে গৈছে 72 অৰ্থাৎ আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকে 70+ যদি মাৰ্কছ আছে তেতিয়াহ'লে আপোনালোকৰ সেফ জোনত আছে হয় এইটো হৈছে এছিষ্টেণ্ট টিচাৰ অফ লোৱাৰ প্ৰাইমাৰী স্কুল আনফালে আমি যদি এছিষ্টেণ্ট টিচাৰ ফৰ আপাৰ প্ৰাইমাৰী স্কুল যদি চাবলৈ যাওঁ তেতিয়াহ'লে মই আপোনালোকক দেখুৱাইছোঁ সো এইটো হৈছে এছিষ্টেণ্ট টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুল সো ইয়াত আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে যেটো আপাৰ প্ৰাইমাৰী সেকশ্যনত তেওঁলোকৰ যেটো কাট অফ মাৰ্কছটো হাইছ যায় বহুত বেছি যায় যেহেতুকে তেওঁলোকৰ মাৰ্কছটো গ্ৰেজুৱেশ্যনৰ মাৰ্কছটো ইয়াত এড হয় সো ইয়াত আপোনালোকে যদি চাই তেতিয়াহ'লে বৰপেটা ডিস্ট্ৰিক্টত লাষ্ট 64 গৈছিল ওবিসি এমওবিসি আৰু ওমেনৰ ক্ষেত্ৰত 67 লৈকে গৈছিল সো ইয়াত যদি আমি হাইছ চাবলৈ যাওঁ তেতিয়াহ'লে 67 লৈকে গৈছে 67 হাইছ মাৰ্কছ হাইছ গৈছে কাট অফ তেনেধৰণে আকৌ এছচিৰ ক্ষেত্ৰতো যদি বৰপেটা ডিস্ট্ৰিক্টত চাবলৈ যাওঁ তেতিয়াহ'লে 64 গৈছিল 64 ওপৰত যিসকলে পাইছিল তেওঁলোকে এবাৰ চাকৰি লাভ কৰিছে সো তেনে ক্ষেত্ৰত ইয়াত যদি হাইছ মাৰ্কছ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে 65 গৈছে সো সৰি 67 গৈছে 67 অৰ্থাৎ এছচিৰ ক্ষেত্ৰত 67+ লাগিব অৰ্থাৎ যিসকল 67+ এতিয়া মাৰ্কছ আছে তেওঁলোকৰ সেফ জোনত আছে এতিয়া আনহাতে এছটিএইচৰ 59 হাইছ গৈছে তেনেধৰণে এছটিপিৰ ক্ষেত্ৰতো 67 লৈকে হাইছ গৈছে 67 সো যদি 67ৰ আশে পাশে আছে বা 67+ আছে তেওঁলোকৰ যেটো মাৰ্কছ এতিয়া সেফ জোনত আছে আৰু তেনেধৰণে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি বৰপেটা ডিস্ট্ৰিক্ট চাবলৈ যাওঁ তেতিয়াহ'লে 68 গৈছিল আৰু 72 ওমেনৰ কাৰণে গৈছিল তেনেধৰণে হাইছ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে 72 গৈছে সো 72 সো ইয়াত আপোনালোকে যদি এটাৰ কথা লক্ষ্য কৰে তেতিয়াহ'লে লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী আনৰিজাৰ্ভৰ ক্ষেত্ৰত 70+ গৈছে সো 70+ মাৰ্কছ যাৰ আছে আনৰিজাৰ্ভ যদি হয় তেতিয়াহ'লে 70+ টো লাগিবই সো মিনিমাম 72 লাগিবই 70+ যদি আপোনাৰ টোটাল মাৰ্কছ হৈছে তেতিয়াহ'লে অফ কোৰ্স আপুনি সেফ জোনত আছে আপুনি যিকোনো ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স হিচাপে দি লাভ কৰিব পাৰে আৰু এটো নহয় যে 70 তলত বা 67ৰ তলত বা 65ৰ তলত পোৱা সকলে নেপাব হেতু নহয় তেওঁলোকে কোনটো ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স হিচাপে দিছে হেতু ডিপেন্ড কৰিব হয় তেওঁ 62 পায় তেওঁ চাকৰি লাভ কৰিব পাৰে যেহেতুকে বেলেগ ডিস্ট্ৰিক্টত 61 পৰ্যন্তও কাট অফ গৈছে বা বেলেগ ডিস্ট্ৰিক্টত 60 পৰ্যন্তও কাট অফ গৈছে সো হেতু ডিপেন্ড কৰিব তেওঁ কোনটো ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স হিচাপে দিছে আৰু তাত কিমান ভ্যাকেন্সি আউট হৈছে সো হেতু ডিপেন্ড কৰিব সো তেনেধৰণে হিন্দীৰো আপোনালোকে ইয়াত যদি চাই তেতিয়াহ'লে দেখা পাব তেওঁলোকৰো কাট অফ দি দিয়া আছে সায়েন্স টিচাৰৰ ক্ষেত্ৰতো কাট অফ ইয়াত দিয়া আছে সো পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে অফ কোৰ্স মই সায়েন্স টিচাৰৰ কাৰণে এনে ধৰণে কাট অফ ভিডিঅ' লৈ আনিম বা অন্যান্য যিবোৰ কেটেগৰী পোষ্ট আছে সকলোৰে মই ভিডিঅ' লৈ আনিম সো আশা কৰিছো আপোনালোকে আজিৰ এই ভিডিঅ'টিৰ মাধ্যমত আপোনালোকে ক্লিয়াৰ হৈছে আপোনালোকে যিখিনি মাৰ্কছ লাভ কৰিছে সিটেটত আৰু আপোনাৰ হাই সেকেন্ডাৰী গ্ৰেজুৱেচন বা ডিএলএড বা বিএডৰ মাৰ্কছখিনি মিলাই সম্পূৰ্ণ যেটো মাৰ্কছ হৈছে হে মাৰ্কছৰ লৈ পেলাই আপোনালোকে এই বৰ্ষত এপ্লাই কৰিলে চাকৰি লাভ কৰিবনে নাই হেতু আপোনালোকে ইতিমধ্যে ক্লিয়াৰ হৈছে বা আপোনালোকে লাষ্ট ইয়াৰ কাট অফটো আপোনালোকৰ ক্লিয়াৰ হৈছে সো এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম